নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো প্ৰচণ্ড গৰমৰ পৰা যদি আপুনি পৰিত্ৰাণ বিচাৰি নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ শিলঙৰ ডাউকিলৈ যাম বুলি ভাবিছে তেতিয়া হলে এই খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ভুলতো এতিয়া আপুনি শিলঙৰ ডাউকিলৈ নাযাব আৰু আপুনি যাম বুলি নাভাবিব যিসকলে শিলঙলৈ যাম বুলি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বা যোৱাৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ বাবে এই খবৰ গুৰুত্বপূৰ্ণ সাৱধান হওক সতৰ্ক হওক কিয়নো প্ৰশাসনৰ ফালৰ পৰা এক প্ৰকাৰ নিৰ্দেশনা আহিছে যে সময়ছোৱাত আপুনি শিলঙৰ ডাউকিলৈ যদি যাম বুলি ভাবিছে তেতিয়া হলে আপোনাৰ প্ল্যান আপুনি সলনি কৰক কাৰণ শিলঙৰ ডাউকিলৈ যোৱাৰ ক্ষেত্ৰত আহিছে কেতবোৰ নিষেধাজ্ঞা পিছে নিষেধাজ্ঞা কিহৰ বাবে সবিশেষ দৰ্শকসকলৰ বাবে লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো শিলঙৰ ডাউকিলৈ আপুনি নাযাব ডাঙৰ খবৰ শিলঙৰ ডাউকিলৈ যদি আপুনি যাম বুলি ভাবিছে তেতিয়া হলে খবৰ আপোনাৰ বাবে গুৰুত্বপূৰ্ণ শিলং ডাউকি পথত ভয়ংকৰ ভূমিস্খলন পথটোৰে ভ্ৰমণ নকৰিবলৈ ৰাজ্যক আহ্বান জিলা প্ৰশাসনৰ শিলঙৰ ডাউকিলৈ আপুনি যদি যাম বুলি ভাবিছে তেতিয়া হলে সাৱধান হওক সতৰ্ক হওক কাৰণ শিলঙৰ ডাউকিলৈ যোৱাৰ ক্ষেত্ৰত আহিছে কেতবোৰ নিষেধাজ্ঞা ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু ইতিমধ্যে ইষ্ট খাছী হিলছ ডিষ্ট্ৰিক্ট শিলঙৰ ফালৰ পৰা শিলঙৰ যিগৰাকী ডেপুটি কমিশনাৰ তেওঁ এখন জাননী প্ৰেৰণ কৰিছে আৰু জাননীত উল্লেখ কৰিছে যে শিলং চহৰা ডাউকি যিটো পথ আছে আৰু শিলং জুৱাই ডাউকি যিটো পথ আছে সেই পথ ইতিমধ্যে বন্ধ কৰা হৈছে আৰু সেই পথটো ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে কাৰণ আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ ভূমিস্খলন হৈছে প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ বাবে এতিয়া পাহাৰৰ মাটি খহিছে প্ৰকাণ্ড শিল খহি পৰিছে আৰু এইদৰে এতিয়া ৰাজপথ খহি পৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত কেতবোৰ অসুবিধাৰ সন্মুখীন হৈছে গতিকে আপুনি শিলঙৰ যদি ডাউকিলৈ যাম বুলি ভাবিছে তেতিয়াহ'লে এই পথে নোযোৱাটোৱে আপোনাৰ বাবে শ্ৰেয় কাৰণ ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা কোৱা হৈছে এই পথটোৰে যাতায়াত কৰাটো এতিয়া সম্ভৱ নহয় আৰু পথটো মেৰামতি নকৰা পৰ্যন্ত যাতায়াতৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে গতিকে আপুনি যদি শিলঙৰ ডাউকিলৈ যাম বুলি ভাবিছে নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰাৰ পৰিকল্পনা কৰিছে যদি আপুনি প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবৰ বাবে শিলঙলৈ যাম বুলি ভাবিছে তেতিয়াহ'লে এই খবৰ এই জাননী চোৱাটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু এইদৰে ৰাজপথ খহি পৰাৰ বাবে প্ৰশাসনে এই পথছোৱাৰে যাতায়াতৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা পথ মেৰামতি নকৰা পৰ্যন্ত এই স্থানে যাতায়াত নকৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে কাৰণ এটা প্ৰচণ্ড ভূমিস্খলন হৈছে আৰু ভূমিস্খলনৰ ফলত গাঁতৰ সৃষ্টি হৈছে ৰাজপথ খহি পৰিছে যাৰ বাবে সেই স্থানেৰে শিলঙৰ পৰা ডাউকিলৈ যোৱাটো এক প্ৰকাৰ সম্ভৱ হৈ উঠা নাই আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ এম্বিয়েন্সৰ কাৰণে আপোনালোকলৈ আগবঢ়াইছো
Thank you.